নমস্কাৰ কৰিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সদায় বিৰোধ কৰি আহিছোঁ আৰু সদায় বিৰোধ কৰি যাম। যোৱা 25 নৱেম্বৰ তাৰিখে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন সংসদত দাখিল কৰিব লাগিছিল, কিন্তু অসম চৰকাৰে অহা 27 নৱেম্বৰ তাৰিখলৈকে পিছুৱাই দিছে। গতিকে অহা 27 নৱেম্বৰ তাৰিখে সংসদত এই প্ৰতিবেদন দাখিল কৰা হ'ব। গতিকে মই আমাৰ যিমানখিনি জনজাতীয় MLA মিনিষ্টাৰ আছে, যেনে বড়ো, ৰাভা, কাৰ্বি, মিচিং, দেউৰী, হাজং আদি কৰি মুঠতে 30-32জনকৈ আমাৰ গোটেই অসমত জনজাতীয় MLA মিনিষ্টাৰ আছে। মই সুধিব বিচাৰিছোঁ, তেওঁলোক কাৰ পক্ষত? জনজাতিৰ পক্ষত নে চৰকাৰৰ পক্ষত? গতিকে মই সকলো আমাৰ জনজাতীয় MLA মিনিষ্টাৰসকলক, যেনে ৰণোজ পেগু, ভুৱন পেগু, নৱ দলেশ্বৰ, ভৰত নৰহ আছে, গতিকে তেওঁলোকে অসম চৰকাৰৰ লগত আলোচনা মিলিত হ'বৰ কাৰণে মই আহ্বান কৰিছোঁ, যাতে আমাৰ এডজাষ্টিং ট্ৰাইবেলসকলৰ সাংবিধানিক অধিকাৰত খৰ্ব নপৰে, তাৰ বাবে কিবা এটা মীমাংসা কৰিবৰ কাৰণে মই আহ্বান কৰিছোঁ। নহ'লে আমাৰ জাতিটো শেষ হৈ যাব। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আমি এই কাম কৰি যাব লাগিব। গতিকে মই অসমৰ যিমানখিনি জনজাতীয় MLA মিনিষ্টাৰ আছে, তেওঁলোকে এই বিষয়ে অকণমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, আলোচনাত বহে অসম চৰকাৰৰ লগত। সেয়াই মোৰ আহ্বান। ইয়াকে কৈ মই এৰিছোঁ। ধন্যবাদ।